নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। অহা 15 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0 আৰু ৰাজ্যৰ প্ৰতিটো সমষ্টিতেই 10,000কৈ মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনি। অৰুণোদয় 3.0 সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। অৰুণোদয় 3.0 সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হ'ল মুখ্যমন্ত্ৰী। নতুনকৈ প্ৰতিটো সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি আৰু ইয়াক অৰুণোদয় 3.0 নামেৰে জনাজাত হ'ব। প্ৰতিটো অঞ্চলৰ প্ৰতিটো বয়সৰ মহিলাক সামৰি ল'ব এই আঁচনিয়ে। যোগ্য হিতাধিকাৰী চিনাক্ত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা। অৰুণোদয় 3.0ৰ বাবে নতুনকৈ কৰিব লাগিব আবেদন। অৰুণোদয় 3.0ৰ আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ ফৰ্ম আপোনালোকে পাই যাব পঞ্চায়ত কাৰ্যালয়ত আৰু 2025 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয় আঁচনি আৰু লগতে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব। আধাৰ কাৰ্ড লিংক হৈ নাথাকিলে নাপাব অৰুণোদয় আঁচনি, এই কথা জনাইছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক গ্ৰেপ্তাৰ। বিহাৰৰ মুজাফ্ফৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অম্লান বৰাক। বিহাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অম্লান বৰাক। অসমৰ ডিজিপি জিপি সিঙৰ তৎপৰতাত গ্ৰেপ্তাৰ কৰা হৈছে অম্লানক। বিহাৰৰ ডিজিপিৰ লগত ব্যক্তিগতভাৱে কথা পাতি অভিযান চলোৱা হৈছিল। উল্লেখযোগ্য যে অভিনেত্ৰী তথা কৰিঅগ্ৰাফাৰ সুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক পলায়ন কৰাত সহায় কৰিছিল এইগৰাকী অম্লানে। পৰৱৰ্তী খবৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীলৈ জৰুৰী খবৰ। এডিআৰই পৰীক্ষাৰ পূৰ্বে জানি লওক 11টাকৈ ডাঙৰ নিৰ্দেশনা। প্ৰতিগৰাকী শিক্ষাৰ্থী অভিভাৱকৰ বাবে জাৰি কৰা হৈছে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি আবেদনকাৰীৰ বাবে ডাঙৰ খবৰ। পৰীক্ষাৰ পূৰ্বে জানি লওক 11টাকৈ ডাঙৰ নিৰ্দেশনা। প্ৰতিগৰাকী শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এডিআৰই পৰীক্ষাক লৈ কি নিৰ্দেশনা জাৰি কৰিছে বা কি নীতি নিয়ম মানি চলিব লাগিব চাওঁ আহক। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। পৰীক্ষাৰ্থীয়ে কেৱল এডমিট কাৰ্ডহে লগত নিব পাৰিব। নীলা বা কলা বলপেন, পেঞ্চিল, স্কেল আৰু ইৰেজাৰ লগত নিব পাৰিব। লগতে নিব পাৰিব পৰিচয় পত্ৰ, ATM কাৰ্ড, ড্ৰাইভিং লাইচেন্স আৰু নিম্নতম নগদ ধন। ব্লুটুথ ডিভাইচ, এয়াৰফোন, স্মাৰ্ট ৱাচ আদি ইলেক্ট্ৰনিক গেজেট নিষিদ্ধ কৰা হৈছে পৰীক্ষা কেন্দ্ৰত আৰু লগতে কেলকুলেটৰো নিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰলৈ। OMR চিটত এটাতকৈ অধিক নম্বৰত চিহ্নিত কৰিলে ঋণাত্মক নম্বৰ লাভ কৰিব আৰু যিকোনো নীতি উলংঘা কৰিলে 3 বছৰলৈ জেল হ'ব। লগতে সন্মুখীন হ'ব জৰিমনাৰ, অৰ্থাৎ জৰিমনাও ভৰিব লাগিব। এই সন্দৰ্ভত আয়ুক্তসকলে জিলা পৰ্যায়ত জাৰি কৰিছে নিৰ্দেশনা। উল্লেখযোগ্য যে অহা 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ মৰিগাঁৱৰ বিশেষ পক্সো আদালতৰ ঐতিহাসিক ৰায়দান। শিশুক যৌন নিৰ্যাতনৰ অপৰাধত দীপজ্যোতি ডেকাক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান আদালতত আৰু লগতে কেশৱ নাথ নামৰ আন এটা অপৰাধীক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড দিলে মৰিগাঁৱৰ বিশেষ পক্সো আদালতে। জাগিৰোড থানাৰ গোচৰৰ ভিত্তিত এই ৰায়দান মৰিগাঁৱৰ বিশেষ পক্সো আদালতত। পৰৱৰ্তী খবৰ আজি 11 ছেপ্টেম্বৰ নিউয়ৰ্কৰ টুইন টাৱাৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আজি 23টা বছৰ সম্পূৰ্ণ হ'ল আৰু এই আক্ৰমণত মৃত্যু হৈছিল প্ৰায় 2,996 জন লোকৰ।
আৰু লগতে আহত হৈছিল ৬,০০০জন লোক। আজিৰ দিনটো আমেৰিকাত পালন কৰা হয় দেশপ্ৰেম দিৱস হিচাপে। এই আক্ৰমণত প্ৰাণ গৈছিল টুইন টাৱাৰত কৰ্মৰত মণিপুৰৰ জুপিটাৰ য়েমবেম নামৰ এগৰাকী ব্যক্তিৰ। পৰৱৰ্তী খবৰ, অসমত হোৱা এনকাউণ্টাৰৰ ঘটনাত উদ্বিগ্ন দেশৰ উচ্চতম ন্যায়ালয়। এনে ঘটনাক আইনৰ শাসনৰ পৰিপন্থী আখ্যা উচ্চতম ন্যায়ালয়ৰ। আজি উচ্চতম ন্যায়ালয়ত অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে দাখিল কৰা SLPৰ শুনানি গ্ৰহণ কৰা হয়। আবেদনকাৰীৰ PIL নিষ্পত্তি কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই এই SLP দাখিল কৰা হৈছিল। জাষ্টিছ সূৰ্যকান্ত আৰু জাষ্টিছ উজ্জ্বল ফুৰিয়াৰ নেতৃত্বৰ এই বেঞ্চখনে এই শুনানি গ্ৰহণ কৰে। আবেদনকাৰীয়ে নথি দাখিল কৰিছে, য'ত তিনিচুকীয়া এনকাউণ্টাৰৰ কেছৰ ভুক্তভোগীৰ শপতনামা দাখিল কৰা হৈছে, য'ত 3জন ব্যক্তি ক্ৰমে দীপজ্যোতি, মনোজ আৰু বিশ্বনাথ আৰক্ষীৰ গুলীচালনাত আহত হৈছিল। শপতনামাত এনকাউণ্টাৰৰ বলি হোৱা লোকসকলৰ বৰ্ণনা আছে, য'ত তেওঁলোকে এই এনকাউণ্টাৰটো ভুৱা বুলি উল্লেখ কৰিছে আৰু ইচ্ছুকভাৱে তদানীন্তন আৰক্ষী অধীক্ষক মৃণাল ডেকা আৰু অন্যান্য আৰক্ষী কৰ্মীয়ে কৰা বুলি উল্লেখ কৰিছে। ন্যায়াধীশ সূৰ্যকান্তে আজি পুনৰ কয় যে আদালতে আয়োগ গঠন কৰাৰ কথা মনস্থ কৰিছে আৰু আবেদনকাৰী আৰু প্ৰতিবাদকাৰী উভয়ৰে পৰা গঠন কৰিবলগীয়া কমিটিৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নাম বিচাৰে। যেতিয়া অসমৰ ৰাজ্যিক জ্যেষ্ঠ অতিৰিক্ত মহাধিবক্তা নলিন কোহলীয়ে কয় যে এনকাউণ্টাৰত জড়িত এজনো আৰক্ষী জোৱানক পদোন্নতি দিয়া হোৱা নাই, আৰু তেতিয়া ন্যায়াধীশ উজ্জ্বল ফুৰিয়াই কয় যে ইমানবোৰ অভিযুক্তই নিজৰ প্ৰাণ এনেকৈয়ে হেৰুৱাইছে আৰু এনে ঘটনা আইনৰ শাসনৰ বিৰুদ্ধ। ৰাজ্যিক অধিবক্তাই এই সন্দৰ্ভত কয় যে আদালতৰ নিৰ্দেশ অনুসৰি আজি শপতনামা দাখিল কৰাৰ প্ৰক্ৰিয়া চলি আছে। দুয়োপক্ষৰ শুনানিৰ পাছত আদালতে বিষয়টো 22 অক্টোবৰলৈ স্থগিত ৰাখে। মন কৰিবলগীয়া যে পূৰ্বে যোৱা 2 তাৰিখত শপতনামা চৰকাৰে দাখিল কৰা নাছিল। আজিৰ শুনানিত আবেদনকাৰী অধিবক্তা আৰিফ জোৱাদ্দাৰৰ হৈ উপস্থিত হয় অধিবক্তা আৰু নাগৰিক অধিকাৰ কৰ্মী প্ৰশান্ত ভূষণ। পৰৱৰ্তী খবৰ, ছাত্ৰ সমাজৰ প্ৰতিবাদত হেউমানী IIT গুৱাহাটীৰ একাডেমিক দিনৰ পদত্যাগ। পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা ডিন KV কৃষ্ণৰ। শেহতীয়াকৈ ধাৰাবাহিকভাৱে IIT গুৱাহাটীত শিক্ষাৰ্থীয়ে আত্মহনন কৰিছে। আত্মহননৰ বাবে পঢ়াৰ অত্যাধিক বোজাকে দায়ী কৰিছে শিক্ষাৰ্থীয়ে, আৰু ক্ষুব্ধ শিক্ষাৰ্থীসকলে ধাৰাবাহিকভাৱে আৰম্ভ কৰিছে প্ৰতিবাদ। সেই প্ৰতিবাদৰ পাছতে IIT গুৱাহাটীৰ একাডেমিক দিনৰ পদত্যাগ। পৰৱৰ্তী খবৰ, কোনো ব্যক্তি বিশেষৰ কথা মতে আৰক্ষী প্ৰশাসন নচলে। ৰকিবুল হুছেইনৰ গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। কোনো ব্যক্তি বিশেষৰ কথা মতে আৰক্ষী প্ৰশাসন নচলে। বিজেপিৰ বিধায়ক জিতু গোস্বামীক এইদৰে উভতি ধৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। জিতু গোস্বামীৰ এটা মন্তব্য জোকাৰিছিল সমগ্ৰ ৰাজ্য। তেওঁ মন্তব্য কৰি কৈছিল যে পুলিচ প্ৰশাসন আমাৰ মতে চলে বা মোৰ কথা মতে চলে। আৰু জিতু গোস্বামীৰ এই মন্তব্যৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছিল কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইন। ৰকিবুল হুছেইনৰ গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পৰৱৰ্তী খবৰ, অসমৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা 211জন বিদেশী নাগৰিকৰ ভৱিষ্যত কি হ'ব? এই সন্দৰ্ভত অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে। বৰ্তমান গোৱালপাৰা জিলাৰ এটা শৰণাৰ্থী শিবিৰত বন্দী হৈ থকা 211জন বিদেশী নাগৰিকক বিতৰণৰ পৰিকল্পনা সন্দৰ্ভত মঙলবাৰে অসম চৰকাৰ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় উভয়ৰ পৰা উত্তৰ বিচাৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। আনুষ্ঠানিকভাৱে বিদেশী নাগৰিক হিচাপে ঘোষণা কৰা এই ব্যক্তিসকলক এতিয়াও বিতৰণ কৰা হোৱা নাই। জানিব পৰা মতে এই লোকসকলৰ 66জন লোক বাংলাদেশৰ। অসম জিলা আইন সেৱা প্ৰাধিকৰণে দাখিল কৰা প্ৰতিবেদনত বিদেশী নাগৰিকক লৈ পৰিস্থিতিৰ ৰূপৰেখা দাঙি ধৰা প্ৰতিবেদনৰ প্ৰতিও উত্তৰ বিচাৰিছে আদালতে। এই গোচৰৰ শুনানি গ্ৰহণ কৰি থকা ন্যায়াধীশ অভয় এছ উকা আৰু আগাষ্টিন জৰ্জ মাচিহক লৈ এখন বিচাৰপীঠে অসমৰ ডিটেনশ্যন কেম্পৰ অৱস্থা সন্দৰ্ভত এখন আবেদন বিবেচনা কৰি আছিল। শুনানিৰ সময়ত ডিটেনশ্যন কেম্পসমূহৰ অৱস্থাক দুখজনক বুলি অভিহিত কৰা হৈছিল, য'ত অপৰ্যাপ্ত পানী যোগান, বেয়া অনাময় আদি বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হৈছিল। এই পৰ্যবেক্ষণসমূহ অসম আইন সেৱা প্ৰাধিকৰণৰ বিশদ প্ৰতিবেদনৰ অংশ আছিল।
আৰু এই সন্দৰ্ভত 14 আগষ্টত দাখিল কৰা শপতনামাত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে বিদেশী আইনৰ 3 নং ধাৰা অনুসৰি বিদেশী নাগৰিকক বিতৰণৰ কৰ্তৃত্ব কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে। অৱশ্যে এই বিতৰণসমূহ কাৰ্যকৰী কৰাত ৰাজ্য চৰকাৰেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।